নমস্কাৰ Nitus আৰু আপোনালোকে চাই আছে Nitus টেক বন্ধুসকল বহুদিনৰ বিৰতিৰ মূৰত আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোকে আগৰ দৰেই মানে আগতে যেনেদৰে মৰম আশীৰ্বাদ দিছিলে আগৰ ভিডিঅসমূহ যেনেদৰে লাইক আপোনালোকে টাৰ্গেট কমপ্লিট কৰিছিলে কমেন্ট কৰিছিলে ঠিক তেনেদৰে এইটো ভিডিঅটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইবাৰ বঢ়াই দিব শেয়াৰ কৰি পেলাই তো আশা কৰো আৰু আপোনালোকে কৰিব বুলি মোৰ বিশ্বাস আছে তো বন্ধুসকল আজি আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি সকে গমেই পাই গৈছে যে মই আজি আপোনালোকক কেনেদৰে ইনষ্টাগ্ৰামত আনলিমিটেড ফলোৱাৰ্স আৰু লগতে কেনেদৰে আপোনালোকৰ নিজৰ প্ৰফাইলটোৰ এংগেজমেন্ট বঢ়াব সেই সকলোবিলাক তথ্য এই ভিডিঅটো দিম আৰু সাপোজ আপুনি এখন ফটো আপলোড কৰিছে আৰু সেই ফটোখনত আপোনাক লাইক লাগে আৰু কেনেদৰে আপোনালোকে লাইক পাব সেই সকলোবিলাক তথ্য এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আশা কৰো আপোনালোকে ভিডিঅটো চাই নিশ্চয় ভাল পাব আৰু ভিডিঅটো হেকলকে চাই থাকক একদম জবৰদস্ত ভিডিঅ লৈ গৈ আছে আৰু লগতে এটা এনাউন্সমেন্ট দিম আপোনালোকক বন্ধুসকল এই ভিডিঅটোত মই ইয়াৰে দুজন ইউজাৰক 500 কৈ টোটাল 1000 ইনষ্টাগ্ৰাম ফলোৱাৰ্স দিম আৰু তাৰ কাৰণে আপোনালোকে কৰিব লাগিব এই ভিডিঅটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে আৰু কমেন্ট সেকশনত আপোনাৰ নিজৰ ইউজাৰ নেমটো মাত্ৰ এটা কমেন্টত নিজৰ ইউজাৰ নেমটো ইনষ্টা ইউজাৰ নেমটো কমেন্ট কৰি পেলাই গুছি যাব আৰু আজিৰ পৰা পাই 20 দিন বা এমাহৰ ভিতৰত মই ইনষ্টাগ্ৰামতে হোক বা ইউটিউবতে লাইভ আহি পেলাই আপোনালোকক ৰেন্ডম কমেন্ট পিকাৰত যিকোনো দুজন ইউজাৰক সিলেক্ট কৰিম ৰেন্ডমলি সিলেক্ট কৰিব randomcommentpicker.com তো তাৰ পিছত আপোনালোকৰ সেই দুজন ইউজাৰক মই 500 কৈ ইনষ্টাগ্ৰাম ফলোৱাৰ্স গিভ এৱে কৰিম তো বন্ধুসকল বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আৰু আপোনালোকে চাই থাকক কেনেদৰে ইনষ্টাগ্ৰামত ফলোৱাৰ্স বঢ়াব পাৰিব তো গাইস আপোনালোকে আহি গল এতিয়া মোৰ মোবাইলৰ স্ক্ৰিনখনলৈকে তো চাই থাকক ভিডিঅটো এতিয়া মই গাইস যাম ক্ৰোম ব্ৰাউজাৰলৈকে এইটো আপোনালোকে দেখিবলৈ আছে ক্ৰোম ব্ৰাউজাৰ আপোনালোকে নিজৰ ব্ৰাউজাৰসমূহ আপোনালোকে ওপেন কৰি লওক লোৱাৰ পিছত এতিয়া আপোনালোকে ইয়াতে আপোনালোকে সাৰ্চ কৰি দিব fastfollow.apk এইটো আপোনালোকে দেখিবলৈ পাইছে fastfollow.apk এইটো তো ইয়াতে এতিয়া তলফালে আপোনালোকে এইটো সুইচ দেখিবলৈ পাইছে ইয়াতে গো কৰি দিব বা এইটো ক্লিক কৰি দিলে হৈ গল তো এনেদৰে পেজখন ওপেন হ'ব আপোনালোকৰ আৰু এইটো দেখিছেনে apkfolder.net এতিয়া ইয়াতে ক্লিক কৰি দিব আৰু লাগিলে মই আপোনালোকৰ কাৰণে এইটো লিংক ওয়েবসাইটৰ লিংকটো মই তলত দি দিম আৰু এতিয়া ইয়াতে fastfollow ভাৰ্সন 2.0 apk 3MB এইটো ইয়াতে ক্লিক কৰি দিলো যেতিয়া ক্লিক কৰো এটা এডভাৰেজ দেখাইছে আৰু ইয়াতে গৈ পেলাই মই কাটি দিলো এইটো আৰু ইয়াতে দেখাইছে ডাউনলোডিং if download doesn't start within 6 seconds click here তো এনেও অটোমেটিক্যালি হৈ যায় যদি আপোনালোকৰ 2 সেকেন্ডৰ ভিতৰত বা 8 সেকেন্ডৰ যিখিনি সময় দিয়ে নিউটল ইনষ্টল নহয় তেতিয়ালে ডাউনলোড নহয় তেতিয়া ক্লিক হিয়াৰ কৰি দিব দেখিবলৈ পাইছে আপোনালোকে ডাউনলোড কৰিবলৈ আহিছে তো ডাউনলোডত মই ক্লিক কৰি দিও এতিয়া আহিছে আপোনালোকৰ this type of file can harm your device এইবিলাক বাদ দিও আৰু ইয়াতে ওকে কৰি দিব মই ইয়াতে ওকে কৰি দিলো হৈ আছে ডিটেইলছত ক্লিক কৰি দিও মই দেখিবলৈ পাইছে 4.89 MB তো গাইস অলপমান সময় ৰখি দিওক সোনকালে ডাউনলোড হৈ আছে ডাউনলোড হোৱাৰ পিছত ইনষ্টল কৰিম আৰু তাৰ পিছত কেনেদৰে আপোনালোকে ফলোৱাৰ্স লব হেয়া মই আপোনালোকক দেখুৱাই থাকিম বলক ভিডিঅটো ভালদৰে চাই থাকক তো গাইস দেখিবলৈ পাইছে ডাউনলোড হৈ গল আৰু এতিয়া মই ইয়াতে ক্লিক কৰি পেলাই ইনষ্টল কৰি লম আপোনালোকে দেখিবলৈ পাইছে ইনষ্টলিং হৈ গল এপটো ইনষ্টল এতিয়া মই ওপেন কৰিম কিন্তু বন্ধুসকল ওপেন কৰাৰ আগত ইয়াতে সাইন ইন কৰিব দিছে আপোনালোকে নিজৰ ৰিয়েল একাউণ্টৰে ইয়াতে সাইন ইন নকৰিব তাৰ কাৰণে আপোনালোকে এটা খুলিব লাগিব ফেক একাউণ্ট তো বলক এতিয়া মই ইনষ্টাগ্ৰামত যাও গৈ পেলাই আপোনালোকে এটা ফেক একাউণ্ট খুলাই দেখুৱাই দিও এটো আহি গলো মই ইনষ্টাগ্ৰামত এটো আপোনালোকে সাকে বহুতে ফলো কৰিছে মোৰ এটো একাউণ্ট Nitus টেক আৰু ডেসক্ৰিপচনত লিংক আছে আপোনালোকে যদি ফলো কৰা নাই এতিয়ালৈকে ফলো কৰিব পাৰে আৰু ইয়াতে আপোনালোকে লিখি হৈছে 5443 ফলোৱাৰ্স আছে এতিয়া মোৰ বৰ্তমান ইয়াতে মই আপোনালোকৰ আগতে কেইটামান ফলোৱাৰ্স লৈ পেলাই আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিম তো তাৰ কাৰণে চাই থাকক এতিয়া মই কৰিম এতিয়া এটা একাউণ্ট খুলি লম তো তাৰ কাৰণে ক্লিক কৰিছো মোৰ এই তলফালে থকা ফটোখনত ইয়াতে ক্লিক কৰি ধৰিছো অলপমান তো যেতিয়া ক্লিক কৰি ধৰিছো ইয়াতে এড একাউণ্ট দেখুৱাইছে এড একাউণ্টত ক্লিক কৰিছো কৰাৰ পিছত আহিছে এটা লগইন ইনটু এক্সিস্টিং একাউণ্ট তো মোৰ আগৰ একাউণ্ট নাছিলে তো ক্ৰিয়েট নিউ একাউণ্ট ক্লিক কৰিম তো ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিলো কৰি পেলাই ইয়াতে ইউজাৰ নেম মাৰিব দিছে ইয়াতে ইউজাৰ নেম মাৰিব দিছে তো মই এটা মাৰি দিও Nitus টেক বুলি আছিল তো এটো Nitus টেক ফেক বুলি পেলাই মই কৰি দিলো ঠিক আছে এটো এভেইলেবল আছে ইউজাৰ নেমটো আপোনালোকে ইয়াতে ৰাইট চিন দেখিবলৈ পাইছে তো এতিয়া মই নেক্সটত ক্লিক কৰি দিম
এতিয়া পাছৱৰ্ড এটা থ'ব দিছে তো মই পাছৱৰ্ডটো থওঁ তাৰ আগতে মই ভিডিঅ'টো অলপমান পজ কৰি লওঁ তো বন্ধুসকল হৈ গ'ল মোৰ পাছৱৰ্ডটো টাইপ কৰা এতিয়া নেক্সট কৰিলোঁ এতিয়া ওয়েলকাম টু ইনষ্টাগ্ৰাম নিতুজ টেক ফেক্ট দেখুৱাইছে ইয়াতে কমপ্লিট সাইন আপ দেখুৱাইছে তো মই এতিয়া কমপ্লিট সাইন আপত ক্লিক কৰি দিম এইটো আপোনালোকে দেখিবলৈ পাইছে কমপ্লিট সাইন আপ তো ইয়াতে ক্লিক কৰিলোঁ তো বন্ধুসকল হৈ গ'ল এতিয়া স্কিপ কৰি দিওঁ ঠিক আছে মই স্কিপ কৰিলোঁ এতিয়া মই প্ৰফাইলত ফটো নলগাওঁ তো স্কিপ কৰি পেলাই মই একাউণ্টটো বনাই ল'লোঁ এইটো আপোনালোকে মোৰ প্ৰফাইলটো দেখিবলৈ পাইছে নিতুজ টেক ফেক্ট এতিয়া যাম মই এপটোত এতিয়া আহিছোঁ ফাৰ্ষ্ট ফলো এপত এতিয়া মই সাইন ইন কৰিব দিছোঁ এতিয়া সাইন ইন কৰি লওঁ যেতিয়া মই সাইন ইনত ক্লিক কৰিলোঁ এতিয়া ইয়াতে ফোন নাম্বাৰ ইউজাৰ নেম আৰু ইমেইল এড্ৰেছ মাৰিব দিছে তো মই ফটাফট মাৰি লওঁ এইখিনি তাৰ আৰু পাছৱৰ্ডটো মাৰি পেলাই সাইন ইন কৰি লওঁ আপোনালোকেও নিজৰ ফেক একাউণ্টটো লগ ইন কৰি লওক তেতিয়ালৈকে মই ভিডিঅ'টো পজ কৰি দিওঁ তো গাইজ এতিয়া লগ ইন ক্লিক কৰি দিওঁ তো গাইজ দেখিবলৈ পাইছে হৈ গ'ল লগ ইন আৰু ইয়াতে এটা মানে আপোনালোকৰ এখন পপ আপ এটা শ্ব' কৰিছে In order to use the fast follow service, you must meet the following conditions. You must have at least 3 posts in your profile. You must have a profile picture on your profile. তো বন্ধুসকল ইহঁতে কৈছে কি যে এই মানে এই এপটো ইউজ তো এতিয়া মই যাম এইটো সাৰ্ভিস কেনেদৰে ইউজ কৰিব তো আহি গ'লো মই তলত ইয়াতে আহি গ'লো ইয়াতে ক্লিক কৰি দিলোঁ ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এইটো ষ্টাৰ্ট আৰু এইটো ষ্টপ অপশ্যন আৰু ছেটিংছত গৈ পেলাই মই আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ ইয়াতে অট'মেটিক যোনটো একশ্যন ছেকেণ্ডছ আছে এইটো আপোনালোকে বঢ়াই ল'ব যাতে আপোনালোকৰ প্ৰফাইলটো তৎক্ষণাতে মানে ফেক একাউণ্টটো মানে যাতে অলপমান প্ৰব্লেম নিদিয়ে আৰু মানে নতুন একাউণ্ট খুলিলে অলপমান মানে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকেতো ইনষ্টাগ্ৰামৰ তো আপোনালোকে ইয়াতে মিনিমাম 1 মিনিটমান কৰি ল'ব মই এতিয়া বৰ্তমান নকৰোঁ মই এতিয়া অলপমান ফাষ্ট কৰি দিম যিহেতু আপোনালোকক দেখাব লাগিব তো 3 ছেকেণ্ড কৰি ল'লোঁ এতিয়া গ'লোঁ মই ইয়াতে ফাষ্ট ফলত আৰু ইয়াতে ইয়াৰ ষ্টাৰ্ট কৰি দিম মই চাব দেই তো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই থাকক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে দুটা কইন আহি গ'ল কইন বাঢ়ি থাকিব তাতে চাই থাকিব আপোনালোকে 4টা কইন আহি গ'ল তো এনেদৰে 40টা কইন জমা হ'ব লাগিব মিনিমাম 10টা ফলোৱাৰ্ছ আপোনালোকে পাবলৈ হ'লে আৰু মই ভিডিঅ'টো তিলেন পজ কৰি লওঁ অলপমান পইণ্টছ গতাই লওঁ আৰু তাৰ আগতে মই এটা কথা কৈ লওঁ এই ৰেফাৰেঞ্চত এই যে কোডটো মই স্ক্ৰীনখনত চাইডৰ পিনে লগাই দিম এই কোডটো মোৰ এই কোডটো মানে যিটো VMT50D এইটো আপোনালোকে এণ্টাৰ ৰেফাৰেঞ্চ কোডত ইয়াতে ক্লিক কৰি পেলাই সেই কোডটো বহাই দিব আৰু গাইজ এই কোডটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে মিনিমাম 50টা ফলোয়িং আৰু 50টা লাইক এই এপটোৰ জৰিয়তে মানে ষ্টাৰ বাটনটো ক্লিক কৰাৰ পিছত এই এপটোৰ জৰিয়তে আপুনি 50টা ফলো আৰু 50টা লাইক কৰিব লাগিব তাৰপিছত এই কোডটো ইউজ কৰিব আৰু 100টা কইন আপোনালোকে পাই যাব আৰু 100 কইন চাৰ লগে লগে আপোনালোকে ইয়াৰ 25টা লাইক 25টা ফলোৱাৰ্ছ এনেই পাই যাব তো গাইজ আপোনালোকে দেখিবলৈ পাইছে এতিয়া মোৰ 42টা কইন জমা হৈ গ'ল মানে মই 18টা ফলো কৰি পেলাই 42টা কইনছ পালোঁ আৰু এতিয়া মই মোৰ নিজৰ একাউণ্টটোত ফলোৱাৰ্ছ ল'ম তাৰ কাৰণে আপোনালোকে কৰিব লাগিব ইয়াতে প্লেচ এ নিউ অৰ্ডাৰ ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াতে ক্লিক কৰি দিলোঁ কৰাৰ পিছত ইয়াতে চাৰ্চ ইউজাৰ মাৰিব দিছে দেই ইয়াতে তো ইয়াতে ক্লিক কৰি পেলাই মই কিবৰ্ডখন আনি ল'লোঁ লোৱাৰ পিছত ইয়াতে মই চাৰ্চ কৰি দিম নিজৰ মোৰ প্ৰফাইলটো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নিতুজ টেক চাৰ্চ কৰিলোঁ আপোনালোকে দেখিবলৈ পাইছে মোৰ 5443 ফলোৱাৰ্ছ আছে আৰু এতিয়া মেক্সিমাম 10টা ফলোৱাৰ্ছ এতিয়া মই ল'ব পৰা অৱস্থাত আছোঁ কাৰণ মোৰ হাতত 42টা কইনছ আছে অনলি আৰু আপোনালোকে এনেদৰে ইনষ্টাগ্ৰাম একাউণ্টটো মানে ইয়াতে আহি পেলাই ষ্টাৰ্ট বটনটো ক্লিক কৰি থ'ব মই এতিয়া ষ্টপ কৰি পেলাই ৰখাই থৈছোঁ ষ্টাৰ্ট বটনটো ক্লিক কৰি ৰাখিব যিমানে আপুনি ফ'ল' কৰিব ফেক একাউণ্টেৰে যিমানে আপুনি লাইক কৰিব সিমানে আপোনাৰ তাত মানে কইনছ বাঢ়ি থাকিব তো আৰু আপোনালোকৰ ধৰি লওক এটা একাউণ্টত আপোনালোকৰ কিছুমান লিমিট থাকে ইনষ্টাগ্ৰামৰ আৰু ধৰি লওক মানে আজিৰ লিমিটটো খতম হৈ গ'ল তো নেক্সট আৰু এটা একাউণ্ট খুলি পেলাই এইটো একাউণ্ট লগ আউট কৰক ইয়াৰ পৰা আৰু নেক্সট এটা লগ ইন একাউণ্ট কৰক কৰি পেলাই দিনত যদি আপোনালোকে 2টামান একাউণ্ট খুলি লয় তেতিয়াহ'লে আপোনালোকে দিনত নিজৰ একাউণ্টটোত প্ৰায় 100 পৰা 150 ফলোৱাৰ্ছ এদিনত আপোনালোকে ইজিলি ল'ব পাৰিব মানে ইজিলি আৰু বহুত ইজি আৰু 100-150 বুলি নহয় দেই মই এদিনত 4টা একাউণ্ট খুলি পেলাই মই প্ৰায় 1500 ফলোৱাৰ্ছ এদিনতে মই পাইছোঁ তো বলক এতিয়া মই আহোঁ এতিয়া ইয়াতে প্লেচ এ নিউ অৰ্ডাৰ মাৰি পেলাই এতিয়া মোৰ নিজৰ নামটো চাৰ্চ কৰি দিওঁ নিতুজ টেক তো চাৰ্চ কৰিলোঁ আহি গ'ল 5442 ফলোৱাৰ্ছ আছে মোৰ 10টা ফলোৱাৰ্ছ এতিয়া মই লৈ ল'ম ইয়াতে কনফাৰ্ম ক্লিক কৰি দিওঁ তো চাই থাকিব দেই আপোনালোকে হৈ গ'ল অৰ্ডাৰ এডেড আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অৰ্ডাৰ এডেড এইখিনিতে লিখিবলৈ দেখা আহিছিলে অৰ্ডাৰ এডেড এতিয়া মই যাম হোম বটনটো ক্লিক কৰিলোঁ আৰু এতিয়া মই যাম প্লেচ ইয়াতে ইয়ৰ অৰ্ডাৰ ইজ ইন প্ৰচেছ তো ইয়াতে ক্লিক কৰি দিলোঁ তো আপোনালোকে দেখিবলৈ পাইছে 0/10 অৰ্ডাৰ ইন প্ৰগ্ৰেছ তো গাইজ আপোনালোকে মোৰ ইয়াতে দেখিবলৈ পাইছে 5টা ফলোৱাৰ্ছ এইমাত্ৰ বাঢ়িলে এইটো আপোনালোকে দেখিবলৈ পাইছে 13 ছেকেণ্ড এগো এইটো 4 মিনিট হ'ল এইটো 5 মিনিট হ'ল এইটো 8 মিনিট এইটো 15 মিনিট মানে মই ভিডিঅ'টো পজ কৰি ৰাখিছিলোঁ অলপমান সময়ৰ কাৰণে তো এই 5টা ফলোৱাৰ্ছ বাঢ়িলে আৰু 5টা বাঢ়িব লাহে লাহে
ইয়াতে দেখিবলৈ পাইছে আপোনালোকে 5449 ফলোৱাৰ্ছ হ'ল মানে 6টা বাঢ়িলে টোটেলত তো 6টা ফলোৱাৰ্ছ বাঢ়িলে 5443 আছিলে টোটেল 6টা বাঢ়ি গ'ল এতিয়া 7টা বাঢ়িলে গাইজ দেখিবলৈ পাইছে 5450 ইয়াতে 7টা ফলোৱাৰ্ছ বাঢ়ি গ'ল আৰু এইবিলাক ফলোৱাৰ্ছ বাঢ়ি আছে আৰু লাহে লাহে বাঢ়ি থাকিব তো 10টা ফলোৱাৰ্ছ টোটেল কমপ্লিট হ'ব ইয়াতে 5453 হৈ যাব তেতিয়ালৈকে মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিওঁ আপোনালোকে মোৰ এইখন ফটো চাওক আৰু এইখন ফটোত আপোনালোকে দেখিবলৈ পাইছে মোৰ পূজাশ্ৰী এণ্ড 124 আদাৰ্ছ মানে 125টা টোটেলত লাইক আছিলে আৰু এইখন ফটোত মই ইনষ্টেড আপোনালোকক 10-12টা লাইক লৈ পেলাই দেখুৱাম তো বলক এপটো ওপেন কৰোঁ এতিয়া ওপেন কৰি পেলাই আপোনালোকক দেখুৱাই দিম তো বন্ধুসকল এতিয়া আকৌ আহিলোঁ মই ইয়ালৈকে হোম পেজলৈকে ইয়াতে মই ক্লিক কৰিম প্লেচ এ নিউ অৰ্ডাৰ ইয়াতে ক্লিক কৰিলোঁ এতিয়া লাইকছত ক্লিক কৰিলোঁ আৰু ইয়াতে নিতুছ টেক চাৰ্চ কৰিলোঁ তো আহি গ'ল বন্ধুসকল মোৰ ফটোসমূহ এইটো দেখিবলৈ পাইছে 125 লাইকছ আৰু বৰ্তমান মই 30টা লাইক ল'ব পাৰিম এইখন ফটোত কাৰণ মোৰ হাতত এতিয়া 120টা কইন আছে মানে 4টা কইনত এটা লাইক বা এটা ফলোৱাৰ্ছ আপোনালোকে পাব তো মই এইটো কনফাৰ্ম কৰি দিওঁ আৰু অকণমান দেৰিকৈ আপোনালোকক ভিডিঅ'টো পুনৰবাৰ মানে ৰিজিউম কৰি পেলাই দেখুৱাই দিম এতিয়া পজ কৰি ৰাখিম অলপমান সময় তো অলপমান সময় ধৈৰ্য ধৰক আৰু তাৰপিছত অলপমান সময়ৰ পিছত আপোনালোকক দেখুৱাম কি এই ফটোখনত থকা সঁচাকৈ কিমানটা লাইক বাঢ়িলে তো গাইজ এতিয়া মই যাম মোৰ ইনষ্টাগ্ৰাম প্ৰফাইলত আৰু ফটোখনত চাম লাইক কিমান আহিলে তো এইখন হৈছে মোৰ ফটোখন আপোনালোকে দেখিবলৈ পাইছে এতিয়া 145 আদাৰ্ছ পূজাশ্ৰী এণ্ড 145 আদাৰ্ছ মানে টোটেল 146 লাইক হ'ল আৰু আপোনালোকে তেতিয়া দেখিবলৈ পাইছিলে 125 লাইক আছিলে মানে 21টা লাইক বাঢ়ি গ'ল টোটেল মই 30টা লাইক দিছিলোঁ আৰু কিমানটা লাইকছ এই এপটোৱে দিলে ৰ'বক মই চাই আছোঁ ৰ'বক দেই এইটো হ'ল ফাৰ্ষ্ট ফ'ল' এপ অৰ্ডাৰ ইজ ইন প্ৰচেছ তো 30/30 ইয়াতে দেখুৱাইছে কিন্তু চাগে অলপমান মানে কি বুলি কয় এতিয়া লেগ মাৰিছে চাগে অলপমান দেৰিকৈ হয়তো লাইককেইটা আহি যাব আৰু আপোনালোকে ঠিক তেনেদৰেই আপোনালোকে নিজৰ প্ৰফাইলত ইনষ্টাগ্ৰামত ফটোজত লাইক ল'ব পাৰে লগতে ইনষ্টাগ্ৰাম প্ৰফাইলত ফলোৱাৰ্ছ ল'ব পাৰে আৰু মই আপোনালোকে দেখিবলৈ পাইছে উইদিন 1 or 2 মিনিটছ মই আপোনালোকক 10টা ফলোৱাৰ্ছ ইনষ্টেড লৈ পেলাই দেখুৱাই দিছোঁ আৰু আপোনালোকেও এনেদৰে আপোনালোকে এই ট্ৰিকসমূহ ইউজ কৰি পেলাই আপোনালোকৰ নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত মোৰ দেন 10K ফলোৱাৰ্ছ আপোনালোকে 10 ডেজৰ ভিতৰত ইজিলি ল'ব পাৰে আৰু আপোনালোকে মই কোৱা ধৰণে কৰি যাওক আৰু আপোনালোকৰ 10 দিন কৰক ভালদৰে তাৰপিছত আপোনালোকে চাওক কেনেদৰে ফলোৱাৰ্ছ বাঢ়িছে আৰু তাৰপিছত ৰিজাল্ট পোৱাৰ পিছত আৰু ইয়াৰ মোৰ ভিডিঅ'ত আহি যাব নতুন ভিডিঅ' চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ তো গাইজ আজিলৈ ইমানেই আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু লগতে অতি সোনকালে আপোনালোকে গিভেটত পাৰ্টিচিপেট কৰি লওক কমেণ্ট বক্সত আপোনালোকৰ নিজৰ ইউজাৰ আইডিসমূহ দি পেলাই আৰু 20 দিনৰ ভিতৰত মানে 20ৰ পৰা 30 দিনৰ ভিতৰত মই সোনকালে ৰিজাল্ট আপোনালোকৰ মাজত ইনষ্টাগ্ৰামতেই হওক বা ইউটিউবতেই হওক লাইভ আহি পেলাই ৰিজাল্ট আপোনালোকৰ মাজতে ড্ৰ কৰিম আৰু ৰেণ্ডম কমেণ্ট পিকাৰত আপোনালোকে একদম লাইভ চাব পাৰিব ইয়াৰ লাইভ চাব পাৰিব যে কোন জিকিলে আৰু কোনে 500কৈ মানে কোন দুজন ইউজাৰে 500কৈ ফলোৱাৰ্ছ লাভ কৰিলে তো বন্ধুসকল আশা কৰোঁ আপোনালোকে প্ৰচেষ্টা বুজি পালে আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট বক্সত এক্সট্ৰাকৈ কমেণ্ট কৰি দিব পাৰে নহ'লে মোক ইনষ্টাগ্ৰামত এইখিনিতে মই ফটোখন মানে প্ৰফাইলটো লগাই দিছোঁ ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি পেলাই এটা মেছেজ এৰি দিব হাই বুলি পেলাই বা কি প্ৰব্লেম হৈছে আপোনালোকৰ এৰি দিব মেছেজ আৰু তাৰপিছত মই ৰিপ্লাই দিম আৰু আপোনালোকে মানে ডাইৰেক্টলি মোৰ লগত কথা পাতিব ইনষ্টাগ্ৰামত পাৰিব আৰু ইনষ্টাগ্ৰামত আপোনালোকে দেখাই পালে মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটো নিতুছ টেক আৰু এইখিনিতে লগাই দিছোঁ আৰু আপোনালোকে ফ'ল' কৰি ল'ব মোক আৰু আজিলৈ মানে জয় আই অসম।